Jai students, আজিৰ ক্লাছত আমি ক্লাছ 9 এছএমিজৰ লেসন নম্বৰ 2 চাম। ইয়াৰে কুৱেশ্যন আনসাৰ, যাৰ নামটো আছে মানৱ বন্দনা। এইটো এটা পোয়েম হয়, যাক লিখিছে কোনেনো? চন্দ্ৰকুমাৰ আগৰৱালা। ওকে, এই পোয়েমটো বহুত ধুনীয়া হয়। চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছে। আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াবী জীৱ, মানুহে হুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? মানৱী জনম দিয়া ধুৱাই মানৱী কৰম হোতে, মানুহৰ মৰম বুজিব মানুহে, ধৰম যে মৰমতে। নহয়, মানুহে লগ, মানুহে ভংগ, মানুহে পৰস্পৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। মানুহে দেৱ, মানুহে সেৱ, মানুহে বিনে নাই কেও, কৰা কৰা পূজা পাদ্য অৰ্ঘলৈ, জয় জয় মানৱদেৱ। চ' এইটো মানৱ বন্দনা, এইটো আপোনাৰ ভগৱানক লৈ, মানুহক লৈ, নিজৰ ধুনীয়াকে মিলি পেলাই থাকাকৈ সেই গোটেইখিনি কৈ পেলাই সেই বৰ্ণনা কৰিছে আমাৰ চন্দ্ৰকুমাৰ আগৰৱালাই কবিতাটোৰ দ্বাৰা। ঠিক আছে, ইয়াতে আপোনাৰ কেইটামান শব্দাৰ্থ দি আছে ইয়াতে। ঠিক আছে, যেনেকে আপোনাৰ অঘৰ্ষ মানে কি, পূজাৰ উপকৰণ, মানে বা কোনো ধৰ্ম মানে ধৰ্ম, নিজাপি মানে সম্পূৰ্ণ নিজৰ, মায়াবী মানে মায়া মোহ, পৰস্পৰ মানে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, আৰু পাদ্য মানে কি হব আপোনাৰ ভৰি ধুবলৈ দিয়া পানী। গতিকে ইয়াৰ পিছত আমাৰ কেইটামান কুৱেশ্যন আনসাৰ আছে, যেনে চমুকৈ লিখা। প্ৰথমতে প্ৰশ্নটো দিছে, মানুহে পৰস্পৰ বোলা কথাষাৰ অৰ্থ কি? চ' এতিয়া আমি কুৱেশ্যন আলোচনা কৰিম। বাট বিফোৰ স্টাৰ্টিং মাই ক্লাছ, ওয়েলকাম টু ইউটিউব চেনেল এক্সাম জ্যোতি, and let's start with today's first question. প্ৰথম কুৱেশ্যনটো চাওঁ এতিয়া। ইয়াৰে উত্তৰটো, ইয়াৰে মানুহে যে পৰস্পৰ বোলা কথাষাৰ অৰ্থ কি, ইয়াৰে মিনিংটো কি আছে? পৰস্পৰ শব্দটো হৈছে কিনো, শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ, হয়নে? আৰু এই অলপ আগত মই ইয়াৰে ৱাৰ্ড মিনিংছতো কৈছিলো শব্দটো মিনিং কি আছে না। এই অনুসাৰে কথাষাৰ তাৎপৰ্য হৈছে মানুহ এই পৃথিৱীৰ শ্ৰেষ্ঠতম জীৱ হয়, হয়নে? কিয়নো মানুহে নিজৰ বিচাৰ বুদ্ধি আৰু চিন্তা শক্তিৰ জৰিয়তে জ্ঞান গৰিমাৰ উৎকৰ্ষ সাধি পৃথিৱীত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। সেই কথাটো ইয়াতে বুজাব খুজিছে যে মানুহে পৰস্পৰ। ঠিক আছে, নেক্সট আমি চাম খ নম্বৰটো, মানৱ মায়াবী জীৱ বোলাৰ অৰ্থ কি? এতিয়া খ নম্বৰটো চাম। ঠিক আছে, চ' এই পৃথিৱীত মানুহৰ মৃত্যু হলেও পুনৰ অন্য ৰূপ লৈ ইয়াতে জন্মগ্ৰহণ কৰে, আৰু একেটা জীৱই বিভিন্ন সময়ত আৰু ৰূপত জন্মগ্ৰহণ কৰা মানুহ কবিয়ে মায়াবী জীৱ বুলি কৈছে। ঠিক আছে, এতিয়া খ নম্বৰটো হ'ল। নেক্সট আমি গ নম্বৰটো চাম। ইয়াতে পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থটো কি? নহয়, ইয়াৰে আনচাৰটো চাওঁ। পাদ্য অৰ্ঘ্যৰ এইটো ইয়াৰে আনচাৰটো, কবিয়ে মানুহৰ বাহিৰে আন কোনো শ্ৰেষ্ঠ দেৱ দেৱতা নাই বুলি কৈছে। তেওঁ কৈছে যে মানুহ সেৱাই হৈছে ঈশ্বৰৰ সেৱা। নহয়, সেইকাৰণে আপোনাৰ কি কৰিব লাগে? অপকভাৱে আন্তৰিকতাৰে কল্যাণৰ হকে জীৱন উৰ্গাকে মানৱক পাদ্য অৰ্ঘ্যৰে পূজা কৰাৰ অৰ্থ বুজাইছে। ঠিক আছে, এতিয়া নেক্সট 2 নম্বৰটো চাম যে মানৱ বন্দনা কবিতাৰ সাৰাংশ তোমাৰ নিজৰ ভাষাৰে লিখা না। সাৰাংশটো লিখিব দিছে মানৱ বন্দনা কবিতাটো। এই পৃথিৱীত মানুহে এক নিৰ্বিচ্ছিন্ন গতিৰে জন্মিব আৰু মৃত্যুবৰণ কৰিব লাগিছে বা কৰিব লাগিব। আৰু এই অন্তহীন সোঁতেৰে বিভিন্ন ৰূপত মানুহে অহা যোৱা কৰি থকাৰ কাৰণে কবিয়ে মানুহক মায়াবী জীৱ বুলি কৈছে। আৰু তেওঁ এই পৃথিৱীখনত মৰত অৰ্থাৎ মৃত্যুমুখী ঠাই বুলি কব খোজা নাই। ঠিক আছে, পৃথিৱীত থকা দিনকেইটা একমাত্ৰ মানুহৰ কল্যাণৰ হকে জীৱন উৎসৰ্গা কৰিবলৈ কবিয়ে আহ্বান জনাইছে। কাৰণ এই পৃথিৱীত মানুহে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ জীৱ নহয়। মানুহে মানুহৰ সংগী, মানুহৰ সেৱাই ঈশ্বৰ সেৱা। মানুহৰ সেৱাৰ জৰিয়তেহে ঈশ্বৰক পাব পাৰি। আৰু মানুহৰ প্ৰকৃত ধৰ্ম হৈছে মৰম, চেনেহ, দয়া, প্ৰেম। ঠিক আছে, মৃত্যু হলে যে এই পৃথিৱীখন এৰি মানুহ আপোনাৰ কলৈকো যাব নোৱাৰে, পুনৰ ইয়াতেও জন্মগ্ৰহণ কৰে। এই কাৰণে কবিয়ে পৃথিৱীখনৰ মানুহৰ নিজৰ প্ৰকৃত ঘৰ বুলি কৈছে। ঠিক আছে, গতিকে সেইকাৰণে কবিতাটোত মানে আমাৰ কবিজনে কব খুজিছে যে মানে মানুহ বিলাকে চবতছে এটা শ্ৰেষ্ঠ জীৱ হয়, আৰু সিহঁতে ধুনীয়াকে মিলি জুলি থাকিব লাগে, এটা আনটোৰ সেৱা কৰিব লাগে। সেয়েহে ঈশ্বৰৰ সেৱা। বুজি পাইছে নে? এইখিনি কথা তেওঁ কব খুজিছে। কবিৰ মতে মানুহৰ বাহিৰে কোনো দেৱ দেৱতা শ্ৰেষ্ঠ হব নোৱাৰে। মানুহৰ সেৱা যোগ্য মানুহেই নহয়, গতিকে সকলোকে মানুহৰ কল্যাণৰ হকে মানুহৰ সেৱাৰ বাবে আন্তৰিকতাৰে আত্মনিয়োগ কৰিবলৈ কবিয়ে আহ্বান জনাইছে। কবিতাটি গীতিধৰ্মী আৰু ইয়াৰ সাৱলীলতাই পাঠকৰ অন্তৰ
স্পৰ্শ কৰিব পাৰে। আনহাতে মানৱতাৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি মানুহক প্ৰকৃত ধৰ্ম আৰু ধৰ্মৰ প্ৰতি কবিয়ে সোঁৱৰাই দিব বিচৰাত কবিতাটি বিশেষ আকৰ্ষণীয় হৈ পৰিছে। ঠিক আছে, এইখিনি কথা কৈ পেলাই মানৱ বন্দনা কবিতাটো তেওঁ কবিজনে ধুনীয়াকে লিখিছে। অ'কে, নেক্সট আমি সাৰাংশটো দিলো। 2 নম্বৰটো এতিয়া আমি 3 নম্বৰটো চাম। এই যে পৃথিৱীৰ স্বৰ্গটো অধিক মানুহ নিজাপি ঘৰ। চ' এইটো বস্তু অৰ্থটো বুজাই লিখিব দিছে কথাষাৰৰ। ঠিক আছে, চ' মানুহে মৃত্যু বৰণ কৰি পৃথিৱীৰ খন্তেকৰ কাৰণে আঁতৰি গলেও পৃথিৱীৰ মোহ মানুহে এৰিব নোৱাৰে, হয় নে নহয়? আৰু পুনৰ ইয়াতে জন্মগ্ৰহণ কৰে। মানুহৰ বাহিৰে এই পৃথিৱীৰ আন কোনো লগ বা সংগ হব নোৱাৰে। আন কোনো স্বৰ্গৰ কথা চিন্তা নকৰি ইয়াতে মানুহে স্বৰ্গ অনুভৱ কৰে। নিজৰ অতি আপোন আৰু মৰমৰ ঘৰ বুলি এই পৃথিৱীতে বাৰে বাৰে জন্মগ্ৰহণ কৰিবলৈ মানুহে হব্যাস কৰে। এই কাৰণে পৃথিৱীখনক স্বৰ্গটো অধিক আৰু মানুহৰ নিজাপি ঘৰ বুলি কবিয়ে কৈছে। তাৰমানে চবে এইকাৰণে ইয়াতে জন্ম লোৱাৰ কাৰণে মোহ মায়া যে আছে মানুহৰ এটা আন মানুহৰ লগত, সেইটো লৈ মানে কবিজনে কৈছে যে এইটোৱে আমাৰ স্বৰ্গ, ইয়াতে আমি মানুহবিলাক মিলিজুলি থাকো আৰু সেনেকে আমি ইয়াকে নিজা ঘৰ বুলি ভাবো, এইটোকে স্বৰ্গ বুলি ভাবো। অ'কে, সেই বস্তুটো ক'ব খুজিছে ইয়াতে কবিজন। নেক্সট 4 নম্বৰটো চাব, তাৎপৰ্য ব্যাখ্যা কৰিব দিছে। মানৱী জনম দিয়া ডুবুৱাই মানৱী কৰম হতে না, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰম মতে। এতিয়া এইটো আমি চাম, ইয়াতে ব্যাখ্যা কৰিব দিছে। ব্যাখ্যাৰ প্ৰথমতে সন্দৰ্ভটো লিখিব লাগিব যে উদ্ধৃত কবিতা ভাগি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত প্ৰতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ ৰচিত মানৱ বন্দনা নামৰ কবিতাটোৰ পৰা লোৱা হৈছে। ঠিক আছে, এইখিনি হৈছে সন্দৰ্ভ। এই কবিতা ভাগৰ জৰিয়তে কবিয়ে মানুহৰ প্ৰকৃত ধৰ্ম আৰু কৰ্ম সম্বন্ধে উল্লেখ কৰিছে। কবিয়ে কৈছে যে মানুহৰ প্ৰকৃত ধৰ্ম হৈছে মৰম চেনেহ দয়া প্ৰেম, আৰু এই মৰম চেনেহ দয়া প্ৰেম অন্তৰ্গত লৈ মানুহে মানুহৰ কল্যাণৰ হকে জীৱন উৎসৰ্গা কৰিব লাগে। আৰু কিয়নো মানুহৰ সেৱাই হৈছে ঈশ্বৰ সেৱা, সেয়ে ইয়ে হৈছে মানুহৰ জীৱনৰ প্ৰকৃত লক্ষ্য আৰু ধৰ্ম। অ'কে, সেই বস্তুটো আমাৰ কবিয়ে ক'ব খুজিছে যে আমি চবে ধুনীয়াকে মিলি জুলি থাকিব লাগে, মৰমত থাকিব লাগে, এটা আনটোৰ সেৱা কৰিব লাগে, সহায় কৰিব লাগে, সেই হৈছে আমাৰ লক্ষ্য আৰু সেই হৈছে আমাৰ ধৰ্ম। অ'কে, নেক্সট আমাৰ খ নম্বৰটো ব্যাখ্যা কৰিব দিছে যে মানুহে দেৱ, মানুহে বিনে নাই কেৱ নহয়, কৰা পূজা পাদ্য অৰ্ঘ্য লৈ জয় 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 মানৱদেৱ না। চ' এইটো বস্তু আমি এতিয়া ব্যাখ্যা কৰিম। ইয়াতে আমাৰ কবিজনে কি ক'ব খুজিছে। চ' উদ্ধৃত কবিতা ভাগে আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত ৰোমান্টিক কবি চন্দ্ৰ কুমাৰ আগৰৱালা ৰচিত কবিতা মানৱ বন্দনাৰ পৰা উদ্ধৃত কৰা হৈছে। এইখিনি আমাৰ সন্দৰ্ভ লিখিবই লাগিব ধুনীয়াকে। ইয়াৰ জৰিয়তে কবিয়ে সমাজৰ শৃংখলা আৰু শান্তিপূৰ্ণ সহাৱস্থান গঢ়ি তোলাৰ স্বাৰ্থত মানৱীয় প্ৰমূল্যবাদক গুৰুত্ব দিয়াৰ কথাকে অৱগত কৰিছে। আৰু কবিৰ মতে মানুহতকৈ উচ্চ দেৱতা আন একো হব নোৱাৰে, আৰু বাস্তৱ ক্ষেত্ৰত ই নিঘাত সঁচা কথা। কিয়নো আমি পূজা অৰ্চনা কৰাৰ বাবে যিসকল দেৱদেৱীক মানি লৈছো সেইসকল একান্ত কাল্পনিকহে, হয়নে? বাস্তৱ ক্ষেত্ৰত এই দেৱদেৱীক কোনেও দেখা নাই, কিন্তু আচলতে মানুহৰ সেৱাৰ যোগ্য মানুহে। আমি দেৱতাক চোৱা নাই, কিন্তু আমি মানুহকেইটা চাওঁ, সিহঁতক আমি যদি সেৱা কৰো সেই ঈশ্বৰ ধৰ্ম। মানুহে সেৱা পৰোপকাৰৰ জৰিয়তে কৰিব লাগিব। পৃথিৱীখন শৃংখলাবদ্ধ কৰি ৰাখিবলৈ আৰু দ্বন্দ্ব খৰিয়াল নোহোৱাকৈ মিলা প্ৰীতিৰে সকলো মিলি জুলি থাকিবলৈ মানুহৰ কল্যাণ চিন্তা কৰাটো একমাত্ৰ প্ৰয়োজনীয় কথা। তাৰমানে আমি আনৰ কথা চিন্তা কৰিব লাগিব। এইটো নহয় যে মাত্ৰ মই নিজৰ কথা চিন্তা কৰি সেই নহয়, চবৰে কল্যাণ কৰিব লাগিব। সেয়ে মানুহৰ উপকাৰৰ অৰ্থে মানুহৰ সেৱাৰ বাবে সকলোৱে আন্তৰিকতাৰে আত্মনিয়োগ কৰাটোৱে সকলোৰে কৰ্তব্য হোৱা উচিত। ঠিক আছে, সেই বস্তুটো কবি ক'ব খুজিছে এই উক্ত কথাষাৰ ফালে। ঠিক আছে, এতিয়া নেক্সট আমি 5 নম্বৰটো চাম। এইটো আমাৰ গ্ৰামাৰ পোৰ্চন আহিগল। সমাৰ্থ শব্দ লিখিব দিছে। মানুহ সংগ পৃথিৱী হো স্বৰ্গ দেৱ নহয়। ইয়াৰে আনচাৰটো চাওঁ। মানুহটো নৰ হব, মানৱ হব, সংগটো সমনীয়া বা লগ, পৃথিৱীটো ধৰা বা ধৰিত্ৰী, তাৰপিছত সোঁতটো কি নহয়, স্ৰোত বা পানীৰ গতি। ঠিক আছে, এইটো আমি সোঁত বুলি কওঁ। স্বৰ্গটো কি হব, দেৱলোক, আৰু দেৱটো কি হব, ভগৱানৰ প্ৰভু। ঠিক আছে, নেক্সট আমাৰ কি আছে নো 6 নম্বৰটো। এইটো আমাৰ কুৱেশ্যন থাকিব লাষ্ট এইটো ভিডিঅ'ৰ। সংস্কৃত কৰ্ম ধৰ্ম আদি শব্দৰ পৰা কৰম ধৰম আদি শব্দৰ উৎপত্তি হৈছে। চ' এই এনেকুৱা কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰিব দিছে। ঠিক আছে, চ' ইয়াতে কেইটামান শব্দ দিছো আপোনালোকক, ইয়াতে চাই লওঁ। ৰত্ন যেনেকে ৰতন, তাৰপিছত ভক্তি, ভক্তিটো আপোনাৰ এনেকুৱা থাকিব, ভক্তিটো ভকতি মৃত্যু। ইয়াতে ভক্তিটো হ'ব, ভক্তি মানে ভকতি হ'ব। ঠিক আছে, মৰ্ত্য মানে মৰত,
আকৌ যতনটো যতন নহয়। তাৰপিছত স্বৰ্গটো কি হ'ব? সৰগ, আৰু মৰ্মটো মৰম। এইবিলাক আপোনাৰ সংস্কৃত শব্দ আছে হা, আৰু ইয়াকে আমি উৎপত্তি কৰি শব্দবিলাক এইবিলাক শব্দ ইউজ কৰোঁ। ঠিক আছে, আৰু এইটো মোৰ ভিডিঅ'ৰ আজি লেচনৰ লাষ্ট কুৱেশ্যন আছিল। ইয়াতে মই ভিডিঅ'টো ফিনিছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন। মই বাৰে বাৰে কৈ আছোঁ আপোনালোকক ছাপোৰ্ট কৰিবৰ কাৰণে লাইক বাটন প্ৰেছ কৰিব, আৰু ছাবস্ক্ৰাইব যদি কৰা নাই এক্সামছ চেনেল, প্লিজ ছাবস্ক্ৰাইব মাই এক্সামছ চেনেল। থ্যাংকস ফর ওয়াচিং। জয় হিন্দ।